সমগ্ৰ দেশতে 2024 চনৰ লোকসভা নিৰ্বাচনত যিটো মূল কথা প্ৰতিফলিত হ'ল হেতু হ'ল সকলো বিৰোধীয়ে একেলগে খেলি ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ কাৰণে এটা পৰিৱেশ সৃষ্টি হ'ল আৰু আশা কৰা ধৰণে ফলাফল নহলেও বহু পৰিমাণে এবাৰ এই গোটেই নিৰ্বাচনটোত বিৰোধীৰ শক্তিটো শক্তিশালী ৰূপত প্ৰতিফলিত হ'ল আৰু অসমতো আমি দেখিছোঁ যে যোৰহাট সমষ্টি যিটো সমষ্টিত মুখ্যমন্ত্ৰীয়ে একদম সম্পূৰ্ণ জোৰ লগাই দিছিল সেই সমষ্টিটো আমি বিৰোধী সকলো একেলগে যুঁজ দিয়াৰ কাৰণে এটা ফলাফল ওলালে আৰু তিনটা সমষ্টিত বিৰোধী জিকিল আৰু বাকিবোৰ সমষ্টিটো আশাপ্ৰদ ফলাফল আহিছে গতিকে এটো স্পষ্ট এটো সত্য আৰু শুদ্ধ যে বিজেপি শাসকীয় পক্ষৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে বিৰোধী শিবিৰৰ উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ ফলতহে সমগ্ৰ দেশ আৰু অসমতো এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে গতিকে উপনিৰ্বাচনতো এই যিটো ধাৰা এই ধাৰা অব্যাহত ৰখাটো খুবেই প্ৰয়োজন ইতিমধ্যে বিভিন্ন ধৰণৰ কথা বতৰা বিভিন্ন বিতৰ্ক এনেকুৱা ধৰণৰ চলা আমি দেখিবলৈ পাইছোঁ কিন্তু মই সকলো দলকে আহ্বান জনাইছোঁ সকলোৱে আলোচনা বিলোচনাৰ মাজেৰে সংযমী হৈ যাতে বিজেপিক পৰাভূত কৰিবৰ কাৰণে যিটো প্ৰয়োজনীয় ৰণকৌশল এই ৰণকৌশলটো যাতে সকলোৱে তৈয়াৰ কৰে আৰু বিজেপি বা শাসকীয় পক্ষৰ বিৰুদ্ধে বিৰোধীৰ উমৈহতীয়া এগৰাকী প্ৰাৰ্থীয়ে যে প্ৰতিদ্বন্দ্বিতা কৰে তাৰ কাৰণে যাতে সকলোৱে ৰণকৌশল তৈয়াৰ কৰে অন্যথা এই গোটেই কথাটোক লৈ বিজেপিয়ে সম্পূৰ্ণ সুযোগ লাভ কৰিব কাৰণ এতিয়া বিজেপিয়ে বিভিন্ন ধৰণৰ উপনিৰ্বাচনক লৈ তেওঁলোকে খেল আৰম্ভ কৰিছে আপোনালোকে দেখিছে মুখ্যমন্ত্ৰী এতিয়া পুনৰ এই সাম্প্ৰদায়িক ৰাজনীতিৰ এজেণ্ডা আৰম্ভ কৰিছে গতিকে এনেকুৱা প্ৰেক্ষাপটত যি সময়ত বিজেপিৰ ভেটি ভঙাৰ দৰে এটা পৰিৱেশ হৈছে পুৰণা কৰ্মকৰ্তাসকল আৰু বহুত কৰ্মকৰ্তা অসন্তুষ্ট হৈ বিজেপি এৰিব বিচৰা এই সময়ছোৱাত আমাৰ বিৰোধী দলৰ প্ৰতিটো ৰাজনৈতিক দলৰ সন্মানীয় সভাপতি বা নেতাসকলে সকলোৱে সংযমেৰে ধৈৰ্য সহকাৰে বিজেপিক পৰাভূত কৰাৰ ৰণকৌশলটো তৈয়াৰ কৰিবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ এইটো আমাৰ গণতন্ত্ৰ ৰক্ষাৰ দায়িত্ব এইটো অসমৰ আশাবাদী ৰাজনৈতিক যিটো পৰিৱেশ য'ত মানুহে আশা কৰি আছে তাৰ প্ৰতি আমাৰ দায়বদ্ধতা আমি সকলোৱে পালন কৰাটো প্ৰয়োজন এৰা ধৰা আৰু বুজা পৰা এইটোৰ যোগেদিয়ে নিৰ্বাচন জিকাৰ মূল ৰণকৌশলটো তৈয়াৰ কৰিব পাৰি আমি অহংকাৰ কৰিলে পতন হ'ব যোনে নকৰো লাগিলে আমি এতিয়া এইটো সময় আহি পৰা নাই যে আমি অত্যুৎসাহী হৈ আমি যিকোনো এটা সিদ্ধান্ত ল'ব পাৰোঁ সেই পৰিৱেশ আহি পৰা নাই আশাবাদী পৰিৱেশ এটা আহিছে এইটো আমাৰ শক্তি এইটো আমাৰ আধাৰ ইয়াৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী দিনৰ ৰণকৌশল তৈয়াৰ কৰিব লাগিব এইটো আমি এই সময়ত সকলোৱে উপলব্ধি কৰা উচিত বুজা উচিত আমাক অভিজ্ঞতাই শিকাইছে 21 চনৰ নিৰ্বাচন পৰৱৰ্তী দিনৰ উপনিৰ্বাচন 21 চনৰ পিছত হোৱা উপনিৰ্বাচন এইবোৰে আমাক শিকাইছে যেতিয়াই আমি বিভাজিত হৈছোঁ তেতিয়াই বিজেপি লাভান্বিত হৈছে আৰু আমি যেতিয়াই একলগ হৈছোঁ এটা পৰিৱেশ সৃষ্টি হৈছে মানুহৰ মাজত সকলোৰে মাজত চৰ্চা হৈছে আৰু 26টো আমি জিকিব পাৰিম বিজেপিক পৰাভূত কৰিব পাৰিম এই ধাৰণাটো মানুহৰ লগত লাহে লাহে দৃঢ় হ'বলৈ আৰম্ভ কৰিছে গতিকে মানুহৰ মাজত অহা এই আত্মবিশ্বাস আশাবাদী ৰাজনৈতিক পৰিৱেশ ভংগ হ'বলৈ নিদিব এইটো বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক হিচাপে মই সকলোকে আহ্বান জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ